নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি বহুত দিনৰ মূৰত মই আপোনালোকৰ ওচৰত এটা ভিডিঅ' লৈ আহিছোঁ আৰু ভাবিছোঁ যে আমাৰ শাৰীৰিক স্বাস্থ্যটোৰ লগতে আমাৰ মানসিক স্বাস্থ্যটো খুবেই ইম্পৰ্টেণ্ট আৰু ভাবিছোঁ যে আপোনালোকক তাৰে বিষয়ে অকণমান আলোচনা কৰোঁ মানে ডিছকাশ্যন এটা আৰু আপোনালোকৰো যদি কিবা ক'বলৈ থাকে মোক নিশ্চয় জনাব এটা টপিকৰ ওপৰত মানে মোৰ বহুত ভিডিঅ' বনাবলৈ মন আছিলে আৰু ভাবিলোঁ যে আপোনালোকৰ লগত সেইটো মানে ডিছকাছ কৰোঁ কাৰণ মই ৰিচেণ্টলি মোৰ একদম ক্ল'জ ফ্ৰেণ্ড এজনে মানে কৈছে আৰু যে তেওঁৰ চেন্স অফ ফুলফিলমেণ্টটো নাহে মানে যিমান আমি জীৱনত যিয়ে নকৰোঁ কিয় আৰু তেওঁ বহুত ভাল এটা প্ৰফেচনেল লাইফৰ পৰা বহুত ভাল এটা পজিশ্যনত আছে পাৰ্চনেল লাইফৰ পৰা এটা বহুত ভাল পজিশ্যনত আছে বাট ষ্টিল মানে তেওঁৰ ক'ৰবাত নহয় ক'ৰবাত এটা চেন্স অফ ফুলফিলমেণ্ট নাই আৰু যাৰ কাৰণে তেওঁক মানে মই কথাটো বুজাইছিলোঁ যে লাইফটো আমি বেলেগ ধৰণেও চাব পাৰোঁ তো মই ভাবিলোঁ যে কিয়নো তেওঁৰ নিচিনাকৈ চাগে আৰু কোনোবা থাকিব হয়তো যিয়ে এই ভিডিঅ'টোৰ জৰিয়তে অকণমান হ'লেও কিবা এটা লাইফটো বেলেগকৈ চাবলৈ যত্ন কৰিব তো ভাবিলোঁ মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ কথাটো তো সেইটো ৰিলেটেডে মই আপোনালোকক ক'ম যে ইয়াতে আমি 3টা বস্তু যদি আমি মন কৰোঁ তেনেহ'লে হয়তো এই যিটো এটা ফিলিং থাকে ন যে আমাৰ হোৱা নাই আমাৰ আৰু লাগে জীৱনত আৰু লাগে সেই ভাৱটো কোনোবাখিনিত হ'লেও মানে এইটো এটা ষ্টেট অফ মাইণ্ড যে আমাক আৰু লাগে ঠিক আছে আমাক আৰু লাগে জীৱনত ইম্প্ৰুভমেণ্টটো লাগে কিন্তু কোনোবাখিনি ঠাইত একচেপ্ট কৰি লোৱাটো বহুত ইম্পৰ্টেণ্ট হয় যদি আমাৰ একচেপ্টেঞ্চ নাথাকিলে কোনোবা ক্ষেত্ৰত আমাক সেই বস্তুটোৱে ভিতৰৰ পৰা খাই পেলায় যাৰ কাৰণে আমি প্ৰেজেণ্ট মোমেণ্টত মানে হেপ্পী হ'ব নোৱাৰোঁ আৰু সেইটো বস্তুৱে মই ভাবিছোঁ যে আপোনালোকক মই 3টা কথা ক'ম যিটোৰ থ্ৰুদি এটলিষ্ট হয়তো আপোনালোকে অকণমান জীৱনটো বেলেগকৈ ভাবিবলৈ চাব প্ৰথম কথাটো হ'ল যে বাহিৰা কিতাপ পঢ়িব আমি অকণমান চেষ্টা কৰিব লাগে বাহিৰা কিতাপ এইকাৰণে পঢ়িব লাগে মানে আউট অফ টেক্সট বুক মানে আপুনি ধৰক এতিয়া লয়াৰ হয় বা ডক্টৰ হয় বা টিচাৰ হয় আপুনি যিটো পঢ়ি আছে টেক্সট বুক মানে পঢ়া শুনা ৰিলেটেড যিটো আছে কিন্তু কিছুমান মানুহৰ ফিলচফি বা ফিলচফিকেল কথা হওক বা কেতিয়াবা নভেল হওক বা মানুহৰ কিছুমান পডকাষ্ট এনেকুৱা ধৰণৰ বস্তুবোৰ চালে কি হয় যে সেই মানুহটোৰ পাৰ্চপেক্টিভত আমি জীৱনটো চাব পাৰোঁ মানে আমি যদি চাইছোঁ যে ৰাইট ছাইডেদি আমি সদায় গৈ আছোঁ তেতিয়া মানে আমি কিতাপ এখন পঢ়িলে এনেকুৱা হয় যে আমি লেফ্ট ছাইডেদিও বস্তুটো ভাবিব পাৰোঁ আৰু কিজানি লেফ্টৰ ফালে আমাৰ গছ আছে ভাল ফুল আছে কিন্তু হয়তো ৰাইট ছাইডে আমি চাই আছোঁ সেইফালে সদায় আমি খাল আৰু বামে দেখিছোঁ কিন্তু লেফ্ট ছাইডে যাওঁতেহে গম পাইছোঁ যে সেইফালে বাগিচা আছে তো কেতিয়াবা তেনেকুৱা হয় তো সেইকাৰণে আমি কি কৰিব লাগে এটলিষ্ট বেলেগ মানুহৰ পাৰ্চপেক্টিভৰ পৰা জীৱনটো কেনেকুৱা হয় সেইটো এবাৰ হ'লেও ভাবি চাব লাগে জুতিয়াই চাব লাগে আৰু পাৰিলে পডকাষ্ট যদি পঢ়িব নোৱাৰি কিতাপ এটলিষ্ট পডকাষ্ট নহ'লে এখন হ'লেও বাহিৰা কিতাপ পঢ়িবলৈ চেষ্টা কৰিব এটলিষ্ট মাহত এখন কিতাপ নহ'লে 2 মাহত এখন কিতাপ নহ'লে 6 মাহত এখন কিতাপ পঢ়িব চেষ্টা কৰিব লাগে তেতিয়া জীৱনটো অকণমান বেলেগ ধৰণে চালে অকণমান কোনোবা ক্ষেত্ৰত আমাৰ সহায় এটা হয় এতিয়া হোৱা হওক 2 নম্বৰ পইণ্টটোলৈ প্ৰথম কথাটো ক'লোঁ যে কিতাপ পঢ়িব লাগে এতিয়া 2 নম্বৰ কথাটো হ'ল প্ৰেক্টিচ গ্ৰেটিটিউড মানে এনেকুৱা হয় ন আমি নৰ্মেলি আমি ঘৰত আছোঁ মা দেউতা আছে ভালে মোৰ স্বাস্থ্যটোও ভালে আছে মই খাবলৈ পাই আছোঁ সদায় মোৰ এটা চাকৰিও আছে সৰুকৈ কিন্তু এই বস্তুবোৰ ক'ৰবাত আমাৰ মানে আওকাণ হৈ যায় মানে কোনোবা ক্ষেত্ৰত মানে যেন এনেকুৱা লাগে এইবিলাক বস্তু কোনো মানে নৰ্মেল আৰু চলি আছে কাৰণে চলি আছে কিন্তু হঠাতে যেতিয়া গাটো বেয়া হৈ যাব ন সেইদিনাখন আমাৰ স্বাস্থ্যটো যেতিয়া আমাৰ কিবা এটা হাৰ্ম হৈ যায় তেতিয়া আমি গম পাওঁ যে এইটো দেখোন বহুত ইম্পৰ্টেণ্ট বস্তু কেতিয়াবা তেনেকুৱা লাগে ন আমাৰ যে আমাৰ স্বাস্থ্যটো ভাল নহয় কিন্তু আমি মানে তেতিয়া ফিল কৰোঁ যে নাই মই এতিয়া বিচনাৰ পৰা উঠিব লাগে মই নিজৰ ৰেগুলাৰ কামবিলাক কৰিব লাগে এদিন যেতিয়া স্বাস্থ্যটো বেয়া হৈ যায় ন সেইদিনা আমি ৰিয়েলাইজ কৰোঁ সেইদিনাখন আমাৰ ৰিয়েলাইজ হয় যে আমাৰ স্বাস্থ্যটো আমাৰ কাৰণে কিমান ইম্পৰ্টেণ্ট তাৰমানে এইটোৱে মই বুজাব বিচাৰিছোঁ যে কাউণ্ট ইয়ৰ ব্লেছিংছ গ্ৰেটিটিউড প্ৰেক্টিচ কৰিব লাগে ইউ হেভ টু বি গ্ৰেটফুল মানে আমি গ্ৰেটফুল থাকিবই লাগিব আমাৰ যে স্বাস্থ্যটো ভালে আছে আমি সৰু সুৰাকৈ হ'লেও এটা কাম কৰি আছোঁ আপোনাৰ যদি মা দেউতাৰ স্বাস্থ্য ভালে আছে তেনেহ'লে
ভাবক কিমান এটা ভাল কথা আজিকালি কিছুমানৰ মাক দেউতাকক দেখিছোঁ তেওঁলোক মানে বয়সৰ কাৰণে হওক বা কিছুমান অসুবিধাৰ কাৰণে আৰ্থিক সমস্যাৰ কাৰণে হওক বা পাৰিবাৰিক সমস্যাৰ কাৰণে হওক মানসিকভাৱে বা শাৰীৰিকভাৱে বহুতখিনি ভাঙি যোৱা দেখা যায় আৰু হয়তো আমাৰ কেতিয়াবা এনেকুৱা এইখিনি আমাৰ মানে নাথাকে যে আমি তেওঁলোকক ভালে ৰাখিব পাৰোঁ কিন্তু আপোনাৰ মোৰ ঘৰততো তেনেকুৱা একো নাই আমি চবেই বহুত ভালে আছোঁ কোনো অসুবিধা মেজৰ প্ৰব্লেম কোনো নাই বা যদি মা দেউতা ভাল মানে কিবা অসুখো হৈছে তেনেহ'লে সৰু সুৰাকৈ হৈছে বেছিকৈ হোৱা নাই তো এটলিষ্ট যিখিনি ভাল আছে সেইখিনিক লৈ পেলাই যদি আমি গ্ৰেটিটিউড প্ৰেক্টিছ কৰোঁ আমি যদি সদায় ভগৱানক থেংক ইউ কয় যে আমাক ইমান ভালে ৰাখিছা ভাবক আপুনি তেতিয়া নিজৰ মনত এটা চেন্স অফ ফুলফিলমেণ্ট ক'বাৰ পৰা হ'লেও আহিব তাৰমানে আপুনি নিজৰ ব্ৰেইনটোক প্ৰেক্টিছ কৰক ময়ো প্ৰেক্টিছ কৰিব ট্ৰাই কৰোঁ নিজৰ ব্ৰেইনটোক প্ৰেক্টিছ কৰাওঁ যে মই ভালটোৱে চাব লাগিব বেয়াটো চালে নহ'ব মোৰ যিটো নাই সেইটো মই চালে নহ'ব মোৰ যিটো আছে মই সেইটো চাব লাগিব তো সেইটো হ'ল 2 নম্বৰ পইণ্ট আছিলে যিটো কৰোঁ যে প্ৰেক্টিছ গ্ৰেটিটিউড আৰু এতিয়া মই কওঁ আপোনাৰ একদম লাষ্ট পইণ্টটো 3 নম্বৰ পইণ্টটো আৰু সেইটো হ'ল নিজৰ এনেকুৱা এটা হবি বিচাৰি ওলাওক মানে যিটো কৰি আপুনি ভাল পায় মানে ধৰক আৰ্ট কৰি ভাল পায় আৰ্ট কৰক যদি গান গাই ভাল পায় তেনেহ'লে কিবা এটা অনলাইন মিউজিক কোৰ্চত জইন কৰি লওক আৰু যদি এনেকুৱা ভাবিছে যে নাই মই ডান্স কৰি ভাল পাওঁ তেনেহ'লে এটলিষ্ট সৰু সৰু ক্লিপ কিছুমান বনাওক ডান্স কৰক আৰু ইনষ্টাগ্ৰামত দি দিয়ক বা আপোনাৰ ইউটিউব চেনেলত দি দিয়ক কোনো নাচালেও আপুনিতো চাব আপোনাৰতো মনটো ভাল লাগিব কেতিয়াবা ভাইৰেল হওক নহওক সেইটো বেলেগ কথা কিন্তু এটলিষ্ট আপোনাৰ মনত এটা এক্সাইটমেণ্ট থাকিব আজি গৈ মই এইটো কাম কৰিম তেতিয়া নিজৰ এটা এংগেজমেণ্ট এটা থাকে তো মই সেনেকুৱা কৰিবলৈ ট্ৰাই কৰোঁ মানে চেষ্টা কৰোঁ আৰু বা মই ভিডিঅ' এডিটিং কৰি ভাল পাওঁ ভিডিঅ' বনাই ভাল পাওঁ তো মোৰ সেইকাৰণে আৰু এটা ইউটিউব চেনেল আছে হাংৰি বাৰ্ডছ বুলি তাত মই মোৰ টিচিং ৰিলেটেড যিবোৰ সৰু সৰু মুমেণ্টছ মই স্পেণ্ড কৰোঁ সেইবোৰ বস্তু দিওঁ বা কেতিয়াবা ডান্স কৰিলোঁ ডান্সবোৰ দিওঁ বা ইনষ্টাগ্ৰামতো কেতিয়াবা ক'ৰবাত ফুৰিব গ'লোঁ সেই ভিডিঅ'বোৰ এডিট কৰি পেলাই মই দি দিওঁ মোৰ ভাল লাগে মোৰ কিবা এটা মোক মানে হেপিনেছ দিয়ে তো আপুনিও নিজৰ কোনটো বস্তু কৰিলে ভাল লাগে অকণমান অকলে বহক সেইটো বস্তুৱে আপোনাক ক'ৰবাত হ'লেও সহায় কৰিব মই চিয়'ৰ যে সেইটো বস্তুৱে আপোনাক সহায় কৰিবই আৰু এটা বনাছ টিপ ৰিডিউচ স্ক্ৰীণ টাইম মোবাইলটো এনেই স্ক্ৰল কৰি থাকিলে মাইণ্ডটোত আমাৰ বহুত ইনফৰ্মেশ্যন গৈ থাকে যাৰ ফলত আমাৰ ব্ৰেইনটোত বহুত ইনফৰ্মেশ্যন ভৰ্তি হৈ গৈ থাকে আৰু আমি এটা সময়ত আমাৰ ব্ৰেইনটো টায়াৰ্ড হৈ যায় যাৰ কাৰণে আমি নতুন ইনফৰ্মেশ্যন ল'ব নোৱাৰোঁ ভাল কথা শুনিবও নোৱাৰোঁ আমাৰ ইৰিটেশ্যন সোনকালে হৈ যায় তো সেইকাৰণে আমি নিজৰ ট্ৰেইন কৰিব লাগিব যে আমি দিনটোত এটলিষ্ট আমি 2-3 ঘণ্টাতকৈ বেছি মোবাইল নাচাওঁ নহ'লে আমাৰ কোনোবা নহয় কোনোবা ক্ষেত্ৰত আমাৰ প্ৰব্লেম হ'বই কাৰণ মই এটা মাষ্টাৰ ডিগ্ৰীত এটা ৰিচাৰ্চ ষ্টাডি কৰিছিলোঁ য'ত দেখিছিলোঁ যে আমি যদি 2 ঘণ্টাতকৈ বেছি মোবাইল ইউজ কৰোঁ বা টিভি চাওঁ তেনেহ'লে আমাৰ ফিজিকেল হেল্থ আৰু মেণ্টেল হেল্থ দুইটাতে এফেক্ট পৰে তো আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপুনি ভাল পালে কিবা যদি আপোনাৰ ফালৰ পৰা ইনপুট থাকে বা মোক ক'বলৈ থাকে তেনেহ'লে নিশ্চয় কমেণ্টত জনাব আজিলৈ আহিছোঁ ধন্যবাদ আকৌ লগ পাম